নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আমাৰ আগন্তুক আহি থকা পঞ্চায়ত নিৰ্বাচনত আমি কেইটা ভোট দিব লাগিব আৰু কি পদৰ বাবে ভোট দিব লাগিব সেইটো এজন ভোটাৰ সক্ৰিয় ভোটাৰ হিচাপে জানাটো প্ৰয়োজন। আৰু এই ভিডিঅ'টোত আৰম্ভণিৰ পৰা শেষলৈকে এই কথাটোৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পঞ্চায়ত নিৰ্বাচন 2025 এজন ভোটাৰে কেইটা ভোট দিব, কি পদৰ বাবে ভোট দিব লাগিব সেইটো আগতীয়াকৈ জানি ল'ব লাগিব। এইবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন আগতকৈ অকণমান বেলেগ পাব, চ' আমি কি বেলেগ পাব আৰু কেইটা ভোট দিব লাগিব সেইটো প্ৰতিজন ভোটাৰে আগতীয়াকৈ জানি যোৱাটো উচিত হ'ব। ৱাৰ্ড মেম্বাৰ, প্ৰথম ভোটটো যাব ৱাৰ্ড মেম্বাৰ প্ৰতিনিধিগৰাকীৰ বাবে। এই প্ৰাৰ্থীগৰাকী এটা ভোট দিব লাগিব। এইবাৰ এই ভোট দিওঁতে কোনো দলৰ নাম নাথাকে বা দলৰ প্ৰতীকো নাথাকে। সকলো প্ৰাৰ্থী নিৰ্দলীয় হিচাপে এই নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ প্ৰতিদ্বন্দ্বিতা কৰিব। ভোটাৰসকলে নিজৰ পচন্দ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ যাওঁতে প্ৰাৰ্থীগৰাকীৰ প্ৰতীকটো আগতে জানি যাব লাগিব, নহ'লে ভোট কেন্দ্ৰত খেলিমেলি হ'ব পাৰে। দেখা গৈছে আমাৰ ঘৰবিলাকলৈও প্ৰতিনিধিবিলাক আহোঁতে ভোট বিচাৰিছে, কিন্তু নিজৰ প্ৰতীকটো কথা ক'বলৈ পাহৰি গৈছে। আৰু সকলো কেণ্ডিডেটে নিজৰ এটা দলৰ ছাপোৰ্ট লৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখা গৈছে। আৰু ৱাৰ্ড মেম্বাৰ হয়তো কিছুমানে কোনো দলৰ ছাপোৰ্ট নোহোৱাকৈ নিৰ্দলীয়ভাৱে এই ৱাৰ্ড মেম্বাৰত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সেইকাৰণে আমি প্ৰত্যেকজন ভোটাৰে নিজৰ পচন্দ প্ৰাৰ্থীগৰাকীৰ বা সকলো প্ৰাৰ্থীৰ জানি লোৱাটো খুবেই ভাল হ'ব। যদি ভোটাৰজন ৰাজনীতিকভাৱে এক্টিভ বা সক্ৰিয়, ৰাজনীতিক খবৰবিলাক যদি লৈ থাকে তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে জানিব। যদি তেওঁ ৰাজনীতিকভাৱে ইমান এক্টিভ নহয়, ভোটটোহে দিবলৈ যায়, তেতিয়াহ'লে পচন্দ প্ৰাৰ্থীগৰাকী কোন হ'ব, কাক ভোটটো দিব, সেই ভোটটো দিবলৈ যাওঁতে প্ৰতীকটো আগতীয়াকৈ জানি যাব লাগিব, নহ'লে ৱাৰ্ড মেম্বাৰ ভোটটো দিওঁতে সকলো ভোটাৰৰ কিছু খেলিমেলি হ'ব পাৰে। চ' প্ৰতিজন ভোটাৰে সেই কথাটো ভোট কেন্দ্ৰলৈ যোৱা আগমুহূৰ্তত নিশ্চিতভাৱে জানি লোৱাটো উচিত হ'ব। এইখিনিতে এটা কথা জানি ল'ব লাগে, এটা পঞ্চায়তৰ অধীনত যিমান কেইগৰাকী মেম্বাৰ প্ৰতিনিধি জয়ী হৈ যাব, সেই প্ৰতিনিধিৰ মাজৰ পৰা এগৰাকী সংখ্যাগৰিষ্ঠ সমৰ্থনৰ প্ৰাৰ্থী পঞ্চায়ত সভাপতি বা মুৰব্বী হিচাপে কাম কাজখিনি আগবঢ়াই নিব। অৰ্থাৎ সভাপতিৰ কাৰণে আগতে আমি পঞ্চায়তৰ সভাপতিৰ কাৰণে ভোট দিবলগীয়া হয়। এইবাৰ পঞ্চায়তৰ সভাপতিৰ কাৰণে কোনো নিৰ্দিষ্ট ভোট দিয়াৰ ব্যৱস্থা নাই বা কোনো বেলট পেপাৰ নাথাকে। ৱাৰ্ডৰ সদস্যগৰাকীৰ যে বিভিন্ন ৱাৰ্ডৰ সদস্য জয়ী হৈ অহা সদস্যসকলৰ মাজৰ পৰাই এগৰাকী মুৰব্বী বা সভাপতি হিচাপে পঞ্চায়তৰ কাম কাজত আগবঢ়াই নিব। এতিয়া প্ৰথম ভোটটো আমি ৱাৰ্ড মেম্বাৰজনক দিব লাগিব বা সেইজনেই হয়তো সভাপতি হৈ যাবও পাৰে পঞ্চায়তৰ। 1 নম্বৰ ভোটটো তেনেকৈ আদায় হ'ব। দ্বিতীয়তে আহিব আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিগৰাকীৰ বাবে এটা ভোট দিব লাগিব। ইয়াত দলৰ নাম বা দলীয় প্ৰতীক থাকিব। আগৰ পঞ্চায়ত নিৰ্বাচনত দিয়াৰ দৰে ভোট দিব পাৰিব। ইয়াত নিৰ্দলীয় প্ৰাৰ্থীও হয়তো থাকিব পাৰে, কিন্তু ইয়াত দলীয় কংগ্ৰেছ, বিজেপি, গণশক্তি, ৰাইজৰ দল বা AJP এনেকুৱা ধৰণৰ দলবিলাকৰ নামবোৰ বা প্ৰতীক চিহ্নবিলাক ইয়াত দেখা পোৱা যাব। ইয়াত বিশেষ নতুনত্ব একো নাথাকিব। তৃতীয়তে জিলা পৰিষদৰ প্ৰতিনিধিগৰাকীক এটা ভোট দিব লাগিব। ইয়াত দলৰ নাম বা দলীয় প্ৰতীক থাকিব। আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীক দিয়াৰ দৰে, আগৰ পঞ্চায়ত নিৰ্বাচনত ভোট দিয়াৰ দৰে ইয়াত ভোট দিব পাৰিব। ইয়াতো বিশেষ একো সলনি নাই যে আগতে আমি যেনেধৰণে ZPC, যিটো ZPC বুলি কোৱা হয়, ZPCৰ কাৰণে ভোট দিছিলোঁ, সেই তেনেকুৱা ধৰণে এতিয়াও আমি সেই জিলা পৰিষদৰ সদস্যগৰাকীকো ভোটটো দিব লাগিব। মুঠতে এগৰাকী ভোটাৰে এইবাৰ 3খন বেলট পেপাৰ থাকিব, 3টা ভোট দিব লাগিব পঞ্চায়ত নিৰ্বাচনত।
প্ৰথম ভোটটো যাব ৱাৰ্ড মেম্বাৰ গৰাকীৰ কাৰণে তাৰ কাৰণে কোনো দলৰ নাম নাথাকে তাত কোনো দলৰ প্ৰতীক নাথাকে নিৰ্দলীয় প্ৰাৰ্থী থাকিব আৰু সকলোৰে প্ৰাৰ্থীবিলাকৰ নিজা নিজা পছন্দৰ এটা প্ৰতীক থাকিব ভোটাৰজনে কোনজন প্ৰাৰ্থীক ভোট দিব সেই প্ৰতীকটো ভোট দিবলৈ যোৱা আগতে ঘৰতে জানি যাব লাগিব নহলে যদি নিৰ্দলীয় প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰৰ সদস্য সংখ্যা দীঘলীয়া তালিকা হয় তেতিয়া হলে তাত গৈ খেলিমেলি সৃষ্টি হ'ব পাৰে দ্বিতীয়তে আঞ্চলিক পঞ্চায়তৰ কাৰণে এটা ভোট যাব আৰু তৃতীয়তে জেডপিসি জিলা পৰিষদৰ সদস্য বা সদস্যগৰাকীৰ কাৰণে এটা ভোট তিনটা ভোট পঞ্চায়ত নিৰ্বাচনত এবাৰ 2 আৰু 7 তাৰিখে ভোটাৰ সকলে দিবগৈ লাগিব আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে কাৰণ দেখা গৈছে বহু ভোটাৰে হয়তো এই কথাটো ভিতৰৰ কথাটো হয়তো ভালদৰে নাজানে বা বহুখিনিয়ে জানে যিসকল ৰাজনীতিত সক্ৰিয় নহয় সেই সকলে হয়তো এই কথাটো ভালদৰে এতিয়ালৈকে জনা নাই আশা কৰিছো আপোনালোকে কথাকিটা জানিব পাৰিছে আৰু যদি কিবা জানিব বিচাৰে তলত কমেন্ট বক্সত জনাব আৰু আপোনালোকৰ যদি কিবা মতামত আছে তেতিয়া হলে তলতে কমেন্ট কৰি জনাব থ্যাংক ইউ